নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো লেটছগো আসামৰ এটা বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টো অতিকে বিশেষ হ'বলৈ গৈ আছে কিয়নো আমাৰ মাজত আছে এজন অতি জনপ্ৰিয় ব্যক্তি। আমাৰ অতিথিজন হৈছে বৰ্তমান সময়ত এজন অতি জনপ্ৰিয় ব্যক্তি। তেখেতক হয়তো বহুতে চিনি নাপায় কিয়নো তেখেত এজন পৰ্দাৰ আঁৰৰ ব্যক্তিৰ দৰে বৰ্তমান সময়ত জনপ্ৰিয় হৈছে। ঠিক আছে, আমাৰ মৰমৰ বুলেট দা। নমস্কাৰ বুলেট দা, আপোনাক আমাৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি প্ৰথমে আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয় দি দিয়ক। মোৰ নাম বিশ্বজিৎ বৰা, কিন্তু মোক চবে বুলেট দা বুলিয়ে জানে। মোৰ ঘৰ বাদলিপাৰা জিন্দু গগৈ পথ। বুলেট দা হৈছে বৰ্তমান প্ৰেক্ষাপটত টেনিছ ক্ৰিকেটৰ জগতত এজন নায়ক হিচাপে জনপ্ৰিয় হৈ থকা ব্যক্তি। তেখেত এজন হৈছে ফাইনেন্সাৰ। আমি প্ৰথমে কৈছো তেখেত এজন টেনিছ ক্ৰিকেট দলৰ এজন ফাইনেন্সাৰ। তেখেত বৰ্তমান অসমৰ টেনিছ জগতৰ সকলোতকৈ জনপ্ৰিয় ফাইনেন্সাৰ বুলি ক'লে ভুল নহ'ব বৰ্তমান সময়ত। তেখেতৰ বিষয়ে আমি সবিশেষ জানিম। প্ৰথমে আৰম্ভ কৰোঁ এটা কাহিনী যে বুলেট দা, আপোনাৰ নামটো যিহেতু আপুনি ক'লে বিশ্বজিৎ, আপোনাৰ বুলেট নামটো কিদৰে আৰম্ভ কৰিছে? হয়, মোৰ নামটো একচুৱেলি গোটেই ডিষ্ট্ৰিক্ট বা আপোনাৰ বাহিৰতো বুলেট বুলিয়ে চিনি পায়। মোক একচুৱেলি দেউতাই দিছিলে মোৰ নামটো বোলে ডাঙৰ মই গম পালোঁ। দেউতা মই মানে মা দেউতা সৰুতে ঢুকাইছে, বহুত মানে 7 বছৰ মানতে দেউতা ঢুকাইছে, তাৰ আগতে মা ঢুকাইছে। দেউতাইহে দিছিলে মোৰ নাম। কি বুলি দেউতাই দিলে নাজানো, এতিয়া বহুতে সোধে মানে বুলেট তোমাক কোনে দিলে নাম? দেউতাই কি বুলি দিলে নাজানো। আপোনাৰ দেউতাই দিয়া? হয়, সৰুতে দিয়া না? সৰুতে। আপুনি কিদৰে ক্ৰিকেটৰ লগত জড়িত হৈ প্ৰথমৰ পৰা? ক্ৰিকেট খেলিছিলোঁ, খেলি ভাল পাওঁ। আৰু মই প্ৰায় 2003 চনৰ পৰাই খেলিছোঁ আৰু সৰু তেতিয়া আমি 2001 চনত আমাৰ বিহৰা বুলি জেগা এটুকুৰা আছে, গোলাঘাট বিহৰা ফাৰ্ষ্ট ডেঙাই থৈছিলে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত। তেতিয়া আমি সৰু আমি খেল চাব গৈছিলোঁ, সৰু আৰু বাচ্চা আৰু। কেইবছৰ হৈছে মোৰ মই পাহৰিছোঁ। 2001 চনত হৈছিলে তাত চাব গ'লোঁ। চেম্পিয়ন নোদালি হৈছিলে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰে। তাৰ পৰাই আমি খেল চালোঁ, খেলৰ পৰা মানে আগবাঢ়িলোঁ, খেল আকৰ্ষিত প্ৰেৰণা আগবাঢ়িলে। তাৰপৰা আমি খেলিলোঁ, মই খেলিলোঁ আমাৰ গাঁৱত। তেতিয়া মানে এনেকুৱা আছিলে খেলবিলাক, গাঁও আছিলে খেলবিলাক। আজি 3 কিলোমিটাৰ আঁতৰৰ যিখন গাঁও বা আপোনাৰ 4 কিলোমিটাৰ আঁতৰৰ যিখন গাঁও, তেনেকৈ গাঁও হৈ ল'ৰাবিলাক খেলিবলৈ আহিছে। এতিয়া ঠিক মই 2003 চনত ডে খেল হয় আৰু এতিয়া নাইট খেলৰ প্ৰথম পাতিছে এবাৰ, তাৰপিছতে নামনিত পাতিলে। ডে খেলবোৰ পাতে আৰু মোৰ এটা ইমানটো হেৰি আছে মানে মই দেখাত যেতিয়া নেকি মই এটা ল'ৰা যে এটা টিমত আহি পেলাই বাহিৰৰ ল'ৰা এটা খেলিব পাৰে, সেই টাইমটোত মানে মই ভবাত কোনো কৰা নাছিলে যে মানে এটা টিম এতিয়াৰ যুগটো বেলেগ আৰু তেতিয়াৰ যুগটো বেলেগ আছিলে। 2003 চন 2 চনত মানে মই ফাৰ্ষ্ট মই এইফালে আহিছিলে তোমাৰ চেমচাং বুলি আছিলে, তেখেত ঢুকালে। নীলু আছিলে, পুলিচত চাকৰি পালে। তাৰপৰা ৰতন বুলি আছিলে, এইজন মই প্ৰথম মানে মই আনিছোঁ খেলিবলৈ। মই আনিছোঁ। হয়। তেতিয়া সেই চিষ্টেমটো মানে মই যিমানটো দেখিছিলোঁ মোৰ মনত আছে, তেতিয়া কোনো তেনেকৈ টিম বনোৱা নাছিল। টিম ৱাইজ মানে তেতিয়া গাঁও খেলে মানে এই গোলাগুৰি, এই ৰঙামাটি, পুৰণি, এই বনগাঁও, তেনেকৈ নিজৰ গাঁও হৈ আহে। তাৰপিছত মোক আমাৰ ল'ৰাবিলাকে কৈছে, কিয় মাতিছ ল'ৰাবিলাক, তেনেকৈ নিজৰ গাঁৱৰে খেলিব লাগে। ভাল খেলে সেইটো কাৰণে মই মাতিছোঁ। মই তেনেকৈ মই নিজেও ভাল খেলিছিলোঁ মই দেখা। তাৰপিছতে মোৰ মানে কণ্ডিশ্যন এটা হৈ গ'ল, যোনে সৰু ল'ৰাবোৰ খেলিছে মোৰ লগৰ, সিহঁতক মই আগবঢ়াই খেলিব দিলোঁ। তাৰপিছতে মই নিজে বেগলৈ গুচি আহোঁ। তাৰপিছত মই বেগলৈ আহোঁতে মোৰ এনেকুৱা এটা হৈ গ'ল, মই নিজে খেলিব নোৱাৰা নিচিনা হৈ গ'ল। আৰু তাতে মই হেপী মানে যে মানে মই ল'ৰাখিনিক খেলিছে কি কথা, তাৰপৰা মই মিলাই ল'ৰাখিনিক খেলাই মোৰ নিজে কিবা ব্লাড চাৰ্কুলত সোমাই যোৱাৰ নিচিনা হ'ল বস্তুটো। মানে এনেকৈ বনাব লাগে, খেল জিকিব লাগে। তেনেকৈ খেলি নাহৰণি গ'লোঁ আমি। নাহৰণি খেলিবলৈ যাওঁতে মই নাহৰণি টিম বনাইছোঁ আৰু মানে আমি মোৰ লগত আৰু আছিলে লগৰ কিছুমান, জোন খান আছিলে বুলি, আৰু আমাৰ মমিন গগৈ টিচাৰ কৰে এজন আছিলে, মোতকৈ 2 বেছ মানৰ ডাঙৰ আছিলে। তেখেত
আমাৰ এই খুন্দাই গাঁও বামলিপা ৰঙামাটি গাঁও এনেকৈ মিক্স হৈ নাহনি আমি খেলিব যাওঁ তেতিয়া 407 চলিছিল গাড়ী 407 তেতিয়া মানে আপোনাৰ এনেকুৱা গাড়ী নাই যে গাড়ী এখন লৈ পেলাই আমি খেলিবলৈ যাওঁ 407 ল'ব লাগিব আৰু 407ত আপোনাৰ প্ৰতি গাড়ী 5 টকাকৈ আমি ভাড়া লৈছোঁ এটকা কিছুমানে নিদিয়ে তাতে 100 টকাটো কি তই খেলি নিদিবি 5 টকা তই খেলি নিদিবি তেনেকুৱা হৈছিলে তাৰপৰা তোমাৰ তেনেকৈ গ'লো আৰু গৈ মেলি নাহনিত খেলোঁ প্ৰতি বছৰে ফাৰ্ষ্ট ৰাউণ্ডত প্ৰথমবাৰ গ'লোঁ ফাৰ্ষ্ট ৰাউণ্ডতে হাৰিলোঁ দ্বিতীয় বছৰ গ'লোঁ ছেকেণ্ড ৰাউণ্ড হাৰিলোঁ তৃতীয় বছৰ গ'লোঁ থাৰ্ড ৰাউণ্ড মানে আগবাঢ়ি আমি গৈ আছোঁ তাৰপৰা আৰু লাষ্ট এবাৰ আমি মানে ছেমিফাইনেলখনত হাৰিলোঁ ছেমিফাইনেল হাৰিছোঁ এতিয়া আমি আৰু বহুত আমি গোটেইখিনি ল'ৰা মানে আমি কিবা নাৰ্ভাছ ফিল কৰিছোঁ পথাৰ আছিলে পথাৰৰ মাজত আৰু আমি গৈ প্ৰথম ছেমিফাইনেল ফাইনেল বহুত হেঁপাহ আছিলে মানে ফাইনেল খেলিম তাৰপিছতে আমি গোটেই ৰাউণ্ড হৈ গ'লো মানে চকু পানী টপকৈ পৰিছে আমাৰ প্ৰায় মানে 15জন মানুহ বহুত দুখৰ মুহূৰ্ত সেইটো মানে মই কি বুলি ক'ম মানে বহুত দুখ লাগিছিলে মানে ভাবিব নোৱাৰোঁ চবৰে চকু পানী আছিলে মোৰ এতিয়াও সেইবিলাক মনত আছে মানে 407ত আমি যাওঁ সেইটো বহুত ডাঙৰ আমাৰ কাৰণে 407 এখনত আমি গৈছোঁ 11মান মানুহ তেনেকৈ খেলিলোঁ তাৰপৰা আমাৰ তেতিয়া সেইটো দিনত বহুত পুৰণা ল'ৰা আছিলে যেনেকৈ বেদান্ত কৰি আছিলে তাৰপৰা তোমাৰ আমাৰ আতিকুৰ ৰহমান আছিলে দেৰগাঁও ধেমাজিত তাৰপৰা চাতাম তাৰপিছত খেলিছে লাহে লাহে আহিছে সি আৰু সৰু আছিলে তাৰপিছতে আমাৰ বোকাহাটৰ নামিয়া আছিলে বাবু আছিলে বাবু দাস বুলি কয় তেনেকৈ খেলি বহুত কষ্টৰ মাজত মানে টিম বনাইছিলোঁ মই এইটো বেদান্ত কৰিবলৈ যিটো ল'ৰা মিচিং গাঁৱৰ হয় তেওঁক মই তেওঁ বহুত ভাল খেলিছিলে কিপিং ভাল কৰিছিলে একদম কিপিঙৰ মানে কোৱালিটি আছিলে বহুত তাৰপৰা তেওঁক মই মাতি আনো মানে তই মই তই খেলিবলৈ গ'লেই আমাৰ যাম এনেকৈ তাক যোৰহাট এই নাহনি লৈ গৈছোঁ তাক আনিব যাওঁতে বহুত আমি ঘাট প্ৰতিঘাত হৈছে মানে এনেকুৱা প্ৰত্যাহ্বান সৃষ্টি হৈছে তাক আনিব গৈছোঁ মোৰ ঘৰৰ দাদাৰ বাইক এখন আছিলে ইয়াম্মা মোৰ মনত আছে এইবিলাক কথা ইয়াম্মা এখন আছিলে ইয়াম্মাখন মই মানে মনে মনে বহুত দূৰ 1 কিলোমিটাৰমান মানে ষ্টাৰ্ট নকৰাকৈ ঠেলি নিছোঁ তাক আনিব লাগিব বহুত দূৰ আছে টেমেৰা গাঁও বুলি কয় মিচিং গাঁও তেওঁক আনিব গৈছোঁ আনি পেলাই দেখিছোঁ দেউতাকে তাক যাব নিদিয়ে আমি বহুত আঁতৰত তাক যেনে তেনে নিবলৈ তাৰপৰা মোক দেখি দেউতাকে মানে এচাৰি লৈ পেলাই মোক দৌৰাইছে এই 1 কিলোমিটাৰমান মই মানে পুৰা দৌৰিছোঁ পুৰা দৌৰিছিলোঁ তাৰপিছত আকৌ বাহনি এখন পালোঁ 1 কিলোমিটাৰ আঁতৰত মানে সিহঁতৰ ঘৰটোৰ পৰা বেদান্ত কৰি ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত বাহনি এখন আছে বাহনিখনৰ ওচৰত আমি লুকাই পেলাই মই আৰু লগত এটা গৈছোঁ ৰৈ চাই আছোঁ তাকতো নিবই লাগিব খেলখন এইটো ইমাৰ্জেঞ্চি ইম্পৰ্টেণ্ট মানে নাহনিত আছিলে তাৰপিছতে আৰু ৰৈ আছোঁ জুপি চাই আছোঁ নাই বাপেকে খুব কিবা কিবি দম দিছে আমাক আৰু মানে মই বুজি পোৱা নাই কি দম দিছে খালি এচাৰি লৈ পেলাই মানে লৰাই আহিছে আমাক তাৰপিছতে 1 ঘণ্টামান লোৱাৰ পিছত সি মানে মনে মনে ঘৰৰ পৰা ওলাই আহিছে বাইক আপুনি এৰি থৈ গ'ল না বাইকখন মই আঁতৰতে থৈছোঁ আমি অলৰেডি গম পালোঁ মানে দেউতাকে যাব নিদিব আমি তথাপিও খোজকাঢ়ি গ'লোঁ তাৰপিছতে সি 1 ঘণ্টাৰ পিছত আকৌ সি ওলাই আহিলে তাৰপৰা তাক আনিলোঁ আনি পেলাই পালোঁহি খেলতো সি পাৰফৰ্মেঞ্চ ভাল দিলে তেনেকৈ আমি খেল জিকি গ'লোঁ সেইখন লাষ্ট টুৰ্ণামেণ্ট আমি ছেমিফাইনেল হাৰিছোঁ কোন চনৰ কথা মই এতিয়া পাহৰিছোঁ হয়তো 2005-06 এনেকৈ তাৰপিছত আমি এখন দেশ খেল খেলিছিলোঁ 9 চনত খুন্দাই আছিলে আমাৰ 2009 চনত আমি এতিয়া আপোনাৰ আইতাতকৈ লৈছোঁ আমি তেতিয়া সৰু ইমানো জন্ম হোৱা নাই চাগে ইমান এতিয়া খেলা ভাল ল'ৰা কিছুমান জন্ম 2009 চনত মই খেল এখন খেলিলোঁ আৰু এজন ল'ৰা আছিলে মোৰ চবতকৈ ফেভৰেট গোলাঘাট ডিষ্ট্ৰিক্টৰ চাংকু বৰুৱা বৰ্তমান তেওঁ চাকৰি কৰে আমাৰ লেটেকু বাগানতে ঘৰ তেওঁ বহুত দক্ষ প্লেয়াৰ আছিলে মোৰ ফেভৰেট আছিলে বহুত তাৰপিছত টেলেণ্ট আছিলে তাৰপৰা মই প্ৰথমবাৰ অলপকৈ চমুকৈ কৈ আহিছোঁ আৰু ঠিক আছে তাৰপৰা মই তেওঁক আনিবলৈ যাওঁ চাইকেলত লেটেকু বাগান চাইকেল তাতে লেটেকু বাগান বাইকৰ কথা নাই সেই এদিনে তাক আনিব গৈছিলোঁ চুৰ কৰি ঘৰৰ পৰা মনে মনে 1 কিলোমিটাৰ আছিল তাৰপৰা চাইকেল নাপায় নাই পাৰ্মিশ্যন নাই তাৰপিছতে আৰু সেইটো টাইমত এটা কথা আমি
সেইটো টাইমত এনেকুৱা দিন আছিলে গজা এটা আৰু চাহ একাপ এটা প্লেয়াৰ যদি তুমি মাতি আনি খোৱালা বহুত ডাঙৰ বস্তু আছিলে গজা বা খাজা বা ৰসগোল্লা এটা চাহ একাপ সেইটো বহুত ডাঙৰ বস্তু মানে তেতিয়া আমাৰ ওচৰতে গজা এটা 2 টকামান আছিলে 2 টকা এনেকুৱা চাহ 2 টকা এনেকুৱা আছিলে মই ঠিক প্ৰাইচটো পাহৰি গ'লো কিন্তু সেইটো বস্তুৱে সেই চাহ কাপ আৰু মিঠাই কাপ খোৱাটো বহুত ডাঙৰ কথা আছিলে এতিয়া আমি সেই ল'ৰাখিনি যেতিয়া পায় তেতিয়া সিহঁতি কয় যে আগতেতো গজা চাহ খোৱাবিলাক উঠি দিছিল আমাক তেতিয়া টাইম বেলেগ আছিল এতিয়া বেলেগ তেনেকৈ ধেমালি কৰে তাৰপৰা সেই চাংকুবোৰৰ কথা পাইছোঁ চাংকুবোৰকে আনিবলৈ যাওঁ লেটেকু সিহঁতৰ মানে এটা ৰেল ক্ৰচিংটো ভাবিব নোৱাৰা মানে মাজত এটা এনেকুৱা ইমানটো চাইডত যাব পাৰে আৰু পট্টি নিচিনা আছে সেইখনতো তুমি পাৰ হ'ব লাগিব মানে গোটেই চিৰিটো বৰ ৰিক্স আছে মানে তুমি চাইকেল লৈ যাওঁ ট্ৰেইন আহিলে তুমি বাচিব নোৱাৰা হয়তো নদীত জাপ মাৰিবলৈ চাইডে টান আছে বহুত ডাঙৰ কথা মানে এইটো মই মানে জীৱনত কেতিয়াও নাপাহৰো মানে এনেকুৱা বিপদজনক মানে কিন্তু খেলৰ প্ৰতি আগ্ৰহ আছিলে তাৰপৰা তাক যেনে তেনে গৈ পেলাই চাইকেলতে আকৌ উঠাই লৈ আহোঁ চাইকেলত দিয়ে আহোঁ তাত মানে পাৰ হোৱা বেলেগ একো অপচন নাছিলে বহুত একদম ইমান অকমান মানে ট্ৰেইন আহিলে তুমি মৰা মৃত্যু হ'ব যে সেইটো নিশ্চিত হ'ব কিমান এটা ৰিক্সত আমি পাৰ গৈছো মানে বহুত চব আশা খেলৰ প্ৰতি তাৰপিছতে হ'ল 2009 চনৰ কথা 9 চনত আপোনাৰ মই খুন্দাই বাগানত ডে খেল খেলিছিলোঁ ডে খেলখনতে মই আমি টুৰ্ণামেণ্টটো ছেমি ফাইনেল খেলিছিলোঁ ডেৰগাঁও খেলিছিলোঁ তাতে মই চাদ্দাম আমাৰ ডেৰগাঁও একদম সৰু ল'ৰা একদম সৰু মানে 8-9 মানত পঢ়ি আছে চাগে খুব সম্ভৱ মই শ্বৰ্টত ফিল্ডিং কৰিছোঁ সি তেতিয়া কাবাৰ শ্বট মানে অফচাইডত 2টা ছয় মাৰিছে মোৰ বিপৰীত চাংকু বৰুৱাই বল কৰিছে চাদ্দামে ছয় মাৰিছে 2টা ছয় বহুত ভাল আৰু তেখেত তাৰপিছত আৰু মোৰতো চকুত পৰিব লাগিব ল'ৰাটো ভাল খেলিছে তাৰপৰা সেইখন টুৰ্ণামেণ্টৰ আমাক লাষ্ট বলত ছেভেন ৰান লাগিছিলে তাৰপৰা লাষ্ট বলটো ন' হৈ গ'ল আমাৰ ফ্লেট 6 এটা মাৰি দিলে আমি খেলখন জিকিলোঁ তাৰপিছৰ পৰা চাদ্দামক চকুত পৰিলে মোৰ তাৰপিছৰ পৰা চাদ্দাম আমাৰ টিমত খেলিব গ'লো তাক মাতি আনো নাই 12-13 চনৰ পৰা সি আৰু ভাল খেলিব ধৰিলে সেই টুৰ্ণামেণ্টখনত প্ৰাইজ মনি আছিলে 4,000 টকা ফাৰ্ষ্ট প্ৰাইজ 4,000 টকা ঠিক আছে 4,000 টকাটো আমি পালোঁ পোৱাৰ পিছত আমিতো পইচাটো এতিয়া ভাগ কৰিব লাগিব আমি কিবা এটা কৰিব লাগিব তাৰপৰা আমি প্লেনিং কৰিলোঁ আমি প্ৰথম হোটেল আহিলোঁ হোটেলত একদম গোটেই যিমান মিঠাই আছে চব মিঠাই আনি লৈছোঁ আৰু মানে টেবুলত ফুল মিঠাই চাংকু বৰুৱাই তাৰপৰা চাংকু বৰুৱাই মানে মিঠাই খাই ভাল পায় মিঠাই লৈছে একদম গোটেই মোৰ এতিয়াও মনত আছে মই বোলে মিঠাই চব বিধ মিঠাই খাম কাউণ্টাৰত যিমান মিঠাই আছে গজা ৰসগোল্লা বৰফি যি আছে সেইটো টাইমত তাৰপৰা টেবুলখন চাই ভাল লাগিছে আৰু তাৰপৰা আৰু আমি মিঠাই চিঠাই খালোঁ খোৱাৰ পিছত গধূলি হোৱাৰ পিছত আমিতো এতিয়া পইচাটো আমাৰ খৰচ নাই হ'ল নহয় 4,000 টকা এতিয়াৰ দিনত মানে 4 লাখ টকা 40,000 ক'লে ভুল হ'ব এতিয়াৰ দিনত 40,000 ক'লে মানে ভুল হ'ব 40,000 এনেই দিব লাগে এতিয়া সেইটো হিচাপত 4 লাখ তাৰপিছতে আমি কি কৰিলোঁ পিছদিনা আমি খানা চাপৰিলৈ যাম আমি খানা ডেক বক্স লৈ যাম আৰু তাৰপৰা গাড়ী এখনত সৰু কিবা গাড়ী এখনত আমি উঠাইছোঁ মই পাহৰিছোঁ আৰু বক্স ডেক একদম পূৰা লৈ গৈছোঁ গৈ হাঁহ কুকুৰা ছাগলী মাংস চব যোগাৰ কৰিছোঁ মাংস আৰু খানা চব হৈছে আৰু তাৰ পিছতো ইণ্টাৰেষ্টিং কথা আমাৰ 4,000 খৰচ শেষ হোৱা নাই ভাবিছোঁ মানে সেই 4,000 ভেলু কিমান আছিলে তেতিয়া মানে এতিয়া মোৰ গাৰ মন থিয় হৈ গৈছে মানে এই কথা কাৰণে মানে 4,000 চাংকুৱেটক মই কৈছোঁ যে পইচাটোতো শেষেই নহৈছে নহয় কি হ'ব তেতিয়া মানে এনেকুৱা নহয় যে পইচা এনেকে লৈ লওঁ চুবি আৰু তেনেকুৱা মানে মাইণ্ডত একো নাছিলে বুজি পাইছে তাৰপৰা সেই তেনেকুৱা কথা আৰু
আৰু 2 নম্বৰতে তাৰ ঠিক 10 দিন নে 12 দিনৰ পিছতে আমাৰ বাতৰি ঘৰত নাইট ডে নাইট হৈছে ফাৰ্ষ্ট দিনে মানে প্ৰথম দিনে মই ফাইনেন্স কৰিছিলোঁ মই একদম আমাৰ গাঁও মই মানে আমাৰ নিজৰ গোলাঘাটৰ ল'ৰা গাঁৱৰ ল'ৰাখিনি মানে ক'ত ক'ত আছে আনি পেলাই কোনে কোনে ভাল খেলে চকুত কৰে সেই তেনেকুৱা ল'ৰাবিলাক গোটাই খেলোঁ তাৰপৰা খেলিলোঁ সেইখন খেলোঁ ইউনিভাৰ্চিটি সেইখন খেলত আছে 10,000 আৰু 5,000 তেতিয়া সেইটো মাহতে 4,000 যে পাইছিলোঁ আমি শেষ কৰিব নোৱাৰিছোঁ বুজি পাইছে তাৰপিছতে আমি 10,000 5,000 আমি খেলি 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 ছেমিফাইনেল ঠিক আছে তাৰপৰা ইণ্টাৰেষ্টিং কথা আছে মোৰ কাৰণে ছেমিফাইনেলখনত কি হ'ল আমি খেল জিকিলোঁ তাৰপৰা আমাৰ তেতিয়া মোৰ মাইণ্ডত এইটোৱে সোমাইছে মানে 4,000 টকাটো খৰচ কৰিব নোৱাৰিলোৱে এতিয়া যদি আমি ৰানাৰ্ছ আপো হওঁ 5,000 টকা কি কৰিব আমি মানে মইতো কিবা হৈ গৈছোঁ মানে তাৰপৰা আৰু মই আমাৰ লগৰখিনিয়ে ক'লে মানে বহুত কিবা এটা খাওঁ খানা খেল এইবিলাক ফাইনেল আমি খেলাই আমি বনগাঁও ধাবাত গৈ পেলাই আমি ৰুটি মাংস খালোগৈ খাই মেলি তাৰপৰা মোক ইয়াত ফোন কৰি আছে খেল টছ হৈছে তই নাহো বুলি মোৰ মতে মানে 5,000 বহুত হ'ব আৰু আমাৰ চেম্পিয়ন হোৱাটো আমি বিচৰা নাই আৰু এটা কথা তেতিয়া সেইবিলাক আমাৰ যোৰহাটৰ লগত ফাইনেল কৰিলে যোৰহাট অল ইন ওৱান টিমৰ নাম আছিলে ৰাতুল দাস তাৰপৰা দেবু বুলি আছিলে পংকজ দা আছিলে আমাৰ তাৰপৰা সেইখিনি ল'ৰা বহুত আপগ্ৰেড মানে বহুত সেইটো টাইমতে বহুত ভাল খেলে বহুত বেছি উন্নত মানৰ খেল তেওঁলোকে দিয়ে মানে আৰু আমি ধৰি লওক ওলাইছোঁহে তেতিয়া গাঁৱৰ পৰা ওলাই যোৱা নিচিনা হৈছে আমি সপোনতো ভবা নাই যে তেওঁলোকবিলাকৰ লগত আমি জিকিম ইণ্টাৰেষ্টিং কথা 10 অভাৰত আমি 68 টাৰ্গেট দিছোঁ অনলি 68 টাৰ্গেট দিছোঁ বেদান্ত কৰি দিলে খেলে আমাৰ বেদান্ত কৰি চাংকু সমীৰ মন্টু বাৰ্দৈ বুলি আছিলে ভটলিকৰ বিহৰাৰ আকাশ আছিলে তাৰপৰা তেনেকৈ আছিলে ওচৰত অজয় আছিলে লেটিকুজানৰ সমীৰ বোলাটো লেটিকুজানৰ হয় তেনেকৈ খেলি ফাইনেলখন আমি কি ওপৰলাগৰ আমি খেল জিকিলোঁ চেম্পিয়ন 10,000 সেই ট্ৰফিটো মোৰ 2009 চনতে কৰোঁ এই ট্ৰফিটো স্মৰণীয় ট্ৰফি পইচাকে দিয়ে কিবা এটা বা ট্ৰফি চব খেলত নিদিয়ে আৰু এতিয়া এইবোৰ ডাঙৰ ডাঙৰ ট্ৰফি দিছে তেতিয়া সেই ট্ৰফিটো মোৰ কাৰণে বহুত ডাঙৰ ট্ৰফি হ'ল মানে এতিয়াও মোৰ মনত আছে এইটোৱে হৈছে সেইটো আটাইতকৈ স্মৰণীয় ট্ৰফি বুলেটাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ট্ৰফি বুলি বুলেটাই ক'ব বিচাৰে 2009 চনৰ যিহেতু এইটো প্ৰথম ডে নাইটত পোৱা ইয়াৰ বিষয়ে কি ক'ব এইটো মানে মই জিকি পেলাই মই কি হৈছিলো মই নিজে নাজানো আৰু বহুত বেছি ভাল লাগিছিলে সব আমাৰ গাঁৱৰ ল'ৰা আছিলে সব গোলাঘাট ডিষ্ট্ৰিক্টৰ ল'ৰা আছিলে সবক মই গোটাই মেলি খেল জিকিছিলোঁ আৰু মোৰ বহুত ভাল লাগিছিলে মানে মই যিটো ভাবিছিলোঁ মনত সেই ল'ৰাখিনিক লৈ মই বহুত ভাল ভাল দিন আমি হৰাইছিলোঁ আৰু সেইটো কাৰণে মই বহুত মানে স্মৰণীয় মানে মনত নমৰালৈকে এইবিলাক মনত থাকি যাব এক ঐতিহাসিক কাহিনী এই টপিকটো এটা ইতিহাস হৈছে বুলেটাৰ ইতিহাস ইয়াৰ পৰা আৰম্ভ বুলি ক'ব টপিক আৰু আমাৰ বেকগ্ৰাউণ্ডত দেখিছে আপোনালোকে বহুতো টপিক এইসমূহ বুলেটাৰ জীৱনত অৰ্জন কৰা টপিক বুলি ক'ম বহুতো কষ্ট বহুতো প্ৰত্যাহ্বান আৰু আছে টপিক মানে সেইখিনি এতিয়া মই ইয়াত এইটো ৰুমটো মই ছেটিং কৰিব পৰা নাই সেইটো কাৰণে অলপ আনিলোঁ আৰু এইটো ৰিচেণ্ট 2-3 বছৰৰ টপিক হয় 2-3 বছৰ আপুনি ক'বা 2024-23 পৰা 23-22 পৰা মই এইবিলাক আপুনি কৈছে যে আপুনি অতি সৰুৰে পৰা আপুনি গাঁৱৰ পৰা ওলাই গৈ এজন আঁতৰৰ প্লেয়াৰ আনি পেলাই দল বনাইছে আপুনি যেতিয়া দল বনাই বেলেগত খেলিবলৈ যায় তেতিয়া আপুনি খেলিব যাওঁতে টিমৰ এটা নাম দিব লাগে আপোনাৰ প্ৰথম টিমৰ নাম কি আছিলে এতিয়া সকলোৱে জানে বৰ্তমান সময়ত আপোনাৰ টিমৰ নাম থিংচেং 11 এতিয়া বৰ্তমান সময়ত বহুতো জনপ্ৰিয় দল সেই দলৰ মালিক বুলি ক'ব লাগিব স্বত্বাধিকাৰ বুলেটে আমাৰ লগত আছে বুলেটে ক'ব সকলো কাহিনী আৰু প্ৰথমটো তেখেতে দলৰ নাম কি ৰাখিছিল সেই বিষয়ে অকণমান আমাৰ প্ৰথম দলৰ নাম আছিলে আমাৰ মানে ইয়াৰ ওচৰৰে আপোনাৰ আমাৰ ঘৰৰ এজন আছিলে দাই বুলি কয় তাৰপৰা আৰু ৰফিক কামাল আছিলে তাৰপৰা সেইকেইজনে আমাৰ টিমটোৰ নাম দিছিলে মই তেতিয়া সৰু খেলোৱাৰ টিমটো 4X বুলি নাম দিছিলে প্ৰথমে 4X ক্লাব 4X ক্লাব নাম দিছিলে তাৰপৰা খেলি গ'লো খেলি মই যেতিয়া ফাইনেন্স মানে ল'ৰাখিনি মিলাব ল'লোঁ তেতিয়া মই নিজে সেই নামটোৱে দি বহুত বছৰ চলালোঁ তাৰপৰা যেতিয়া মোৰ
যোৰহাটত খেল আছে টুৰ্ণামেণ্ট ফাৰ্ষ্ট টুৰ্ণামেণ্টত মানে মোৰ ল'ৰাৰ নামত কিংছেং 11ৰ নামত খেলিম আৰু তেতিয়া আমাৰ টিমত আছিলে সমৰজনী নাম ঢুকালে তেতিয়া ল'ৰাটোৱে ল'ৰা বহুত ভাল ল'ৰা আছিলে মানে বলাৰ আছিলে তেওঁ টিমৰ বণ্ডিংটো বহুত ভাল আছিলে তেওঁ গোটেই ল'ৰাখিনি কেপচাৰ কৰি ৰাখে মই তেওঁক ভাল পাওঁ আতিফ বুলি কয় নিশ্চয় এটি দুটা এক লগ হৈ গ'লে আমাৰ একো নালাগে সিহঁতৰ মাথা দুটা সোমাই গ'লে এনেই চলি যায় কিছুমান খেল মানে মাইণ্ড গেম মানে আমাৰ এইবিলাক বহুত কথা আছে তেনেকুৱা সেই তাত খেলখন চাতামে ক'লে যে আমি গোলাঘাটতে খেলটো খেলি আছোঁ অলপ বাহিৰতো খেলিব যাব লাগে আমিতো আৰু গোলাঘাটতে খেলি থাকিব নোৱাৰোঁ তাৰপৰা ময়ো ভাবিলোঁ কথাটো হয় তেতিয়া মোৰ ল'ৰা মানে 10 দিন বা 8 দিনমান হৈছে আৰু জন্ম তাৰপিছতে কিমান চন চনটো মই পাহৰিছোঁ তেতিয়া চাতাম খেলি আছে যিটো ৰিচেণ্ট 3-4 বছৰ হৈ গ'ল খেল এটা লেডাৰ খেলি আছে লেডাৰ কোচিং কৰে কোচ দিয়ে তাৰপৰা যোৰহাটত খেল এখন আছিলে কিবা কি জেগা এটাৰ নাম আছিলে ঘূৰি গৈছিলোঁ তাৰপৰা বোলে তাতে খেলোঁ ঠিক আছে তাৰপৰা মই বোলো মোৰ ল'ৰাৰ নাম দি খেলিছিলোঁ ল'ৰাৰ নাম দি খেলিব গ'লোঁ বহুত টিম ভাল টিম থিংচেং বৰ্তমান আপোনাৰ থিংচেং তাৰ নামত খেলোঁ হ'ব খেলোঁ ল'ৰাটো চব এগ্ৰী হৈ গ'ল তাৰপৰা খেলিব গৈছোঁ আৰু বহুত ভাল টিম আহিছে শিৱসাগৰ আহিছে ডিব্ৰুগড় আহিছে তেজপুৰ আহিছে তাত যোৰহাট আছে চব মানে ভাল টিম ভালৰ ল'ৰাবোৰ আহিছে তাত আকৌ মোৰতো ভয় লাগিছে এইটোৱে মানে খেলটো তাৰ আগলৈকে জিকিছোঁ আমি বহুত ল'ৰাটোৰ নাম দিলোঁ মোৰ মানে মনৰ কথা আৰু ল'ৰাটোৰ নাম দিছোঁ খেলখন এনি খাওঁ কোনো কাৰণত জিকিবই লাগিব চেম্পিয়ন হ'ব লাগিব কাৰণ সেইটো মানে মোৰ কাৰণে লাকি হ'ব লাগিব মোৰ মাইণ্ডত সেইটো সোমাই আছে চাতাম মই প্লেয়াৰক পোৱা নাই জিকিব লাগিব বা এটা চাতামে কিন্তু সেই খেলখন আমাক লৈ গৈছে মানে কৈছে আমি বাহিৰত যোৰহাটত খেলোঁ আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰত খেলোঁ তাৰপৰা খেলিছোঁ গৈ তাৰ আগতো খেলিছোঁ কম খেলিছোঁ ডিষ্ট্ৰিক্টত তাৰপিছতে আৰু খেলখন আমি গৈ চেম্পিয়ন হ'লোঁ এতিয়া খুব ভাল লাগিছে আৰু মোৰ ল'ৰাটোৰ নামত প্ৰথম খেলিলোঁ মানে 12-15 দিন হৈছে ল'ৰাটোৰ জন্ম ল'ৰা হস্পিটেলৰ পৰা আমি ঘৰত পাইছোঁ মই মানে গ'লোৱে চখটো বহুত তাৰ মাজতে সেইবিলাকে আৰু সেইটোৰ পৰাই মোৰ নামটো কেতিয়াবা মই চেং ব্ৰাদাৰ্ছো দিওঁ নামটো মানে কি মোৰ ল'ৰা দুটা সেইটো কাৰণে কিছুমান টুৰ্ণামেণ্ট মই চেং ব্ৰাদাৰ্ছ বুলিও দিওঁ সেইটো কাৰণে সেইটো কাৰণে মানে নামটো দিওঁ প্ৰায় এতিয়া থিংচেং বুলিয়ে দিয়া হয় আপোনাৰ দুজন ল'ৰা তেওঁলোকৰ বয়স কিমান ডাঙৰটো ল'ৰা 4.5 বছৰ সৰুটো 1.5 বছৰ সৰু হৈ আছে তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলে আমাৰ চেনেলৰ পৰা আপুনি কৈছে যে আপুনি যেতিয়া টিম আৰম্ভ কৰিছিল আপুনি বহুত সৰুতে চাতাম বা আপোনাক কিমান লৈছিল তেখেত বহুত সৰু আছিল সেই অৱস্থাৰ পৰা আপুনি আপোনাৰ তেখেতক জইন কৰালে আৰু তেখেতে কেইবছৰমান আগত খেল এৰিছে বুলি কৈছে আপুনি তেখেতেতো আপোনাৰ কিমান বহুত খেলে এতিয়াও এখন দুখন এনেই কেতিয়াবা খেলে কিন্তু আগৰ নিচিনা তেওঁ খেলিব নোৱাৰে দায়িত্ব ঘৰৰ বাঢ়িলে সেইটো কাৰণে নুখেলে তেখেতৰ বিষয়ে আপুনি এখন কি ক'ব বিচাৰিব তেখেত মোৰ ফেভৰেট প্লেয়াৰ হয় 2 নম্বৰ হৈ গ'ল তেওঁ মই এটা বাহাদুৰি মাৰি ক'ব পাৰোঁ তেওঁৰ বিষয়ে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ বাহিৰত খেলা ল'ৰা প্ৰথমজন প্লেয়াৰ চাতাম গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা মানে ওলাই যোৱা বাহিৰত খেলিব পৰা মানে আমাৰ প্ৰথম ওলাই যোৱা মানুহজনে হ'ল চাতাম লখিমপুৰ হওক গুৱাহাটী হওক বহুত ভাল টিমত খেলিছে বহুত ভাল টিমত মানে গৈছে শিৱসাগৰ ডিব্ৰুগড় প্ৰথম ওলাই যোৱা মানে নিজৰ দমত ওলাই গৈছে নিজে ভাল খেলি ওলাই গৈছে আজি ডেটত কিছুমানৰ কথাটো অলপ বেলেগ হৈ যায় কিছুমান ল'ৰা এনেকুৱা হৈ যায় আজিকালি এতিয়াও বহুত ল'ৰা খেলিব যায় এতিয়াতো বহুত গৈছে আদিকো এইটো বা মই যিটো দেখি পাইছোঁ সি তাৰ নিজৰ দমত গৈছিলে ভাল পাৰফৰ্মেঞ্চ দি পেলাই গৈছিলে একদম ভাইটি নিচিনা মোৰ আৰু মোৰ টিমৰ কাৰণে বহুতখিনি কৰি থৈছে সেইটো কাৰণে মই বহুতে কৰিছে চাংগু বৰুৱাই কৰিছে চাংগু বৰুৱা মই কেতিয়াও পাহৰিব নোৱাৰোঁ বাবু বোকাখাটৰ বাবু বুলি এজন ল'ৰা আছে বহুত টুৰ্ণামেণ্ট জিকাইছে মোক আতিকুৰ ৰহমান আমাৰ ডেগাঁও দিছই বহুত খেল জিকাইছে এটা টাইমত
তেওঁলোকে মোক বহুতখিনি দি থৈছে মানে সেইখিনি হয়তো চব আছে মোৰ মনৰ স্মৃতি। চাদামৰ কথা সেইটোৱে কওঁ তেওঁ প্ৰথম গোলাঘাটৰ ওলাই যোৱা মই যিমানটো জানো তেওঁ বাহিৰলৈ ওলাই যোৱা মানুহ তেওঁৱে আৰু এতিয়া দিনত এনেকুৱা হৈছে আজিকালি বহুত খেলবিলাক বেলেগ আজিকালি এনেকুৱা হয় আজি তুমি লখিমপুৰৰ ল'ৰা এটাই গোলাঘাটৰ ল'ৰা এটা ক'ব যে তোমাক এইটো চাইডে খেলাম তুমি মোক সেইফালে মিলাবা মানে সুবিধা তো গোলাঘাটৰ ল'ৰা এটা কোনোবা এটা ক'ব যোৰহাটৰ ল'ৰা এটাই ক'ব কিছুমানৰ ক্ষেত্ৰতহে কৈছোঁ মই চবৰ ক্ষেত্ৰত মই ক'ব যোৱা নাই চব প্লেয়াৰ তেনেকুৱা নহয় সেইটো চবক ক'লে মোৰ দুখ হ'ব কিন্তু প্ৰায় আজিকালি দিনত সেইটো চলিছে আৰু আগতে খেল জিকাৰ সোৱাদবিলাক বেলেগ আছে বুজিছে বহুত বেলেগ আছে মানে একদম মানে জিকিবই লাগিব মানে হাৰিলেও একদম দুখ লাগে কান্দো কিবা মানে কিবা হৈ যাওঁ এতিয়া হাৰিলে মানে ইমান ফিল নহয় আৰু জিকিলেও মানে এই আগৰ জিকাটোৰ নিচিনা হ'ব নোৱাৰে আগতে মানে এনেকুৱা আছিলে এই যেনেকৈ বাবুৰ কথা কৈছোঁ মই গাড়ীত মানে তাক মই 10 টকা গোলাঘাট ভাড়া সেই 20 টকা পইচা যেনে তেনে দিওঁ কেনেকৈ দিব লাগে মই নিজে নাজানো আপুনি দিয়ে মই দিওঁ মোৰ টিমত খেলে তাক মাতো খেলিবলৈ 10 টকা সেই দুজনে পকেটত তাক ভৰাই দিওঁ কি কথা হ'ব বোলে এনেকেই ক'ব আৰু বহুত ঠাণ্ডা ল'ৰা আছিলে মাই বহুত ভাল ল'ৰা আছিলে এই তেনেকুৱা দিনৰ কথা কৈছোঁ মানে সেইটো টাইমত খেল জিকি পেলাই খানা খোৱা কিবা এটা ফূৰ্তি কৰা সেইটোৰ হেৰি বেলেগ আছে এতিয়া কি হ'ল আৰু এতিয়া লগত তুমি কিছুমান মিলাব নোৱাৰা আজিকালি চব ল'ৰা প্ৰফেচনেল আৰু চব বস্তু আজিকালি ল'ৰা কিবা কথা দুখো দিব নোৱাৰা কাৰণ কেলে আজিকালি যিমান খেলা ল'ৰা ভাল ল'ৰা আছে খেলি পেলাই মানে 80% ল'ৰাই ঘৰ চলে 80% ল'ৰাই ঘৰ চলে তো তেওঁলোকক পইচা লাগিব ঘৰ চলাবলৈ আজিকালি যুগটো পইচাৰ যুগ সেইটো মানে ল'ৰাবিলাকৰো একো ল'ৰাবিলাকৰ কাৰণে মোৰ একো দুখ নাই সেইটো যুগ হিচাপে হৈছে খেল সেইটো মানে একো ক'ব নাই মোৰ বাকী এতিয়া আপোনাৰ টিমত এতিয়া বহুত ল'ৰাই খেলি আছে আপুনি বহুত বনালে বুলি ক'ব লাগিব যিহেতু আপুনি একেজনেই ব্যক্তি বহুত ঠাইত খেলিলে অসমৰ বহুত বিভিন্ন ঠাইত আপুনি খেলিছে আৰু যিহেতু বহুত খেলুৱৈৰ লগত আপোনাৰ সম্বন্ধ হয় আপুনি এজন ফাইনেন্সাৰ হিচাপে মূল দায়িত্ব কি বুলি ভাবে দলটোৰ বাবে মোৰ দায়িত্ব মানে কি আৰু মেইন কথা টিমটো বণ্ডিং লাগে নম্বৰ কথা টিম বণ্ডিং হ'লে আমি খেল বহুত ভাল টিমকো হৰাব পাৰোঁ সেইটো মই জানো আৰু মই বুজি পাওঁ আৰু সেই বস্তুটো বণ্ডিং লাগিব এক নম্বৰ কথা আৰু আমাৰ ল'ৰাখিনিৰ মাজত মই যে লোকেল ল'ৰা লগ গৈছোঁ গাঁৱৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বা যোৰহাটৰ পৰা দুটা তিনিটা এনেকৈ মাতি ওচৰৰে ল'ৰা ল'ব বিচাৰোঁ সেইটো কাৰণে মানে টিম বণ্ডিংটো হয় এইটো জানে ইয়াত এইটো বিশ্বাসটো মানে ইটো ল'ৰাৰ ওপৰত ইটো থাকে মইতো ফিল্ডৰ মানে বাউণ্ডেৰীৰ বাহিৰতে থাকোঁ মই কেতিয়াবা ক'বহে পাৰিম বাহিৰৰ পৰা এটা চব কথাটো ক'ব নোৱাৰোঁ ফিল্ডৰ মাজত তেওঁলোক থাকে বণ্ডিংটো নিজৰ ল'ৰাখিনিৰ মাজত বেছি থাকে সেইটো কাৰণে মই খেল বেছি চাগে কি বুলি কওঁ খেল বেছি জিকোঁ আৰু সেইটোৱে কাৰণে মানে কি আৰু এতিয়া আমাৰ দুবছৰমান আমাৰ ধানো নাই খেলা আমাৰ টিমত অকণমান খেলি মেলি হোৱাৰ কাৰণে মোৰ টিমতে 6-7 বছৰ খেলিলে আমাৰ টিমৰ পৰাই ওলাই যোৱা নিজৰ পাৰফৰ্মেঞ্চ ভাল খেলি গৈছে তাক চবেই মাতিছে তেনেকৈ খেলি গৈছে অকণমান খেলে 2 বছৰ সি ভালকৈ নাই খেলা আমাৰ টিমত কিছুমান তেনেকুৱা ল'ৰা আছে আৰু এতিয়া আকৌ এইবছৰ আকৌ আমি চব মিল হৈছোঁ চবেই আজি বুল আছে চেবাল আছে পেৰিছ বৰুৱা আছে তাৰপৰা আপোনাৰ আবিৰুল জুনিয়ৰ আছে ঋতুপন আছে স্বপ্নীল গাঁও এইবিলাক চব লোকেল ল'ৰা তাৰপৰা আপোনাৰ যোৰহাটৰ মানস নগা আছে জুনুবা আছে চান্দামো আছে তেনেকৈ আমি মিলি ওচৰৰ ল'ৰাই বেছি মিলাই খেলোঁ কিন্তু যোৱা বছৰৰ পৰা মোৰ মানে কি হৈছে মোৰ মাইণ্ড ছেটআপটো অলপ বেলেগ হৈছে মানে মাইণ্ড ছেটআপটো এনেকুৱা মানে চালোঁ তাৰ আগৰ বছৰ মই খেল অলপ হাৰিছিলোঁ মানে জোখতকৈ অলপ বেছি হাৰি গৈছোঁ মোৰ মাইণ্ডটোৱে মানে কি হৈছে মানে মই টিমটো মিলাইছোঁ কি হৈছে হাৰিছোঁ যাওঁ ছেমিফাইনেলত হাৰি যাওঁ বা ফাইনেলত হাৰি যাওঁ মোকতো জিকাটো লাগে ন মই টিম এটা বনাইছোঁ চবেইতো জিকাটো বিচাৰে তেনেকৈ মানে মই লাষ্ট ইয়েৰ মানে 2025 চনৰ কথা কৈছোঁ মানে 25-26 ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তেনেকৈ খেলিব হয় ন তেতিয়া মানে চালোঁ মই বাহিৰৰ ল'ৰা কেইটামান মিলাই দুটা ল'ৰা মিলাওঁ তাৰপৰা মই তেনেকৈ আমাৰ নগাঁও দিহিঙৰ পৱন চেত্ৰী ইফালে দুলীয়াজানৰ সাগৰ চেত্ৰী
আপোনাৰ দুলীয়াজনৰ দীপক লিম্বু আমাৰ স্কুলত খেলিছে তেওঁ আহে তেওঁকো মানুহ যোৱা বছৰৰ পৰা মই সেই 2-3জন ল'ৰা লখিমপুৰৰ শিৱা বুলি এজন আছে তেনেকৈ মাতি যোৱা বছৰ আমি বহুত চাকচেছ যিমান কেইখন ফাইনেল খেলিছোঁ মানে চবতকৈ বেছি ফাইনেল খেলিলোঁ 2025 মানে মই সেই 2-3জন ল'ৰা মানে অকণমান দূৰৰ পৰা মানে মিলালোঁ আৰু তেওঁলোকক মানে আকৌ মটিভেট পুৰা কৰিব লাগিব ল'ৰাখিনিলৈ মিলাব পাৰিব লাগিব সেই বস্তুটো মোৰ কথা মানে সেই বস্তুটো মই মিলাওঁ মানে আজি এনেকৈ পৱন এইটো হয় লিম্বু এইটো হয় বুল এনেকৈ বুল আমাৰ ল'ৰা হয় নিজৰ গোলাঘাটৰ ল'ৰা হয় এনেকৈ চবকে মই মিলাই বিচাৰ কৰি পেলাই মিলাওঁ তাৰপিছতে যদি মানে এটা বণ্ডিং হৈ যায় বণ্ডিং হোৱাৰ পিছত আমি যোৱা বছৰ বহুত সফলতা কৰিছোঁ মানে টিমটোক আপুনি বান্ধোনত ৰখাটো আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেইদৰে সকলোৰে লগত মিলা প্ৰীতিৰে বাহিৰৰ ল'ৰাখিনিও যে বেয়া কোনো ক'ব যোৱা নাই বাহিৰৰ ল'ৰাখিনি মানে কি আজি বাহিৰৰ ল'ৰা যদি তুমি ডিব্ৰুগড়ৰ ল'ৰা এটা মাতিলা তিনিচুকীয়াৰ ল'ৰা এটা মাতিলা আকৌ গুৱাহাটীৰ ল'ৰা এটা মাতিলা সিহঁতৰ মাজত কম্বাইনটো নাথাকে আৰু সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায় মানে ইটোৰ লগত ইটোৱে বুজি নাপায় মানে মিলটো নাথাকে যে সেইটো কাৰণে প্ৰব্লেম হয় কিন্তু তেনেকুৱা জেগাত তুমি বাহিৰৰ টিম এটা আমি লোকেল গাঁৱৰ আমি গোলাঘাট বা যোৰহাটৰ মিলি ডিষ্ট্ৰিক্টৰ ল'ৰাই যদি খেলি পেলাই বণ্ডিঙত থাকোঁ নহয় বহুত ভাল ভাল টিম মই হৰাই পাইছোঁ আৰু অভিজ্ঞতা আছে তেনেকৈ মই পাইছোঁ বহুত এতিয়া নৰ্থ ইষ্ট আছে নৰ্থ ইষ্টত তোমাৰ যোৱা বছৰ তাৰ আগৰ বছৰ 2 বছৰ দেৰগাঁৱত মই হৰাইছোঁ মানে তাত আপোনাৰ তোমাৰ এইটো কি আছিলে জম্মু কাশ্মীৰৰ 3টা ল'ৰা খেলিছে তাৰপৰা গুৱাহাটীৰ ল'ৰা আছিলে হোজাই ল'ৰা আছিলে নৰ্থ ইষ্টৰ তাৰপৰা তোমাৰ এইটো ডিব্ৰুগড়ৰ ল'ৰা আছিলে কিন্তু সেই বছৰ আমি আমাৰ প্ৰায় লোকেল ল'ৰা 24ৰ কথা কৈছোঁ 2024 চনত প্ৰায় লোকেল ল'ৰা এটা ল'ৰা আছিলে এটাই ল'ৰা আনিছিলোঁ কলিয়াবৰ কংকন কৌশিক বহুত ভাল খেলে এই লেফটি কংকন কৌশিক তেওঁ অকলে আছিলে বাকী 10টা ল'ৰাই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আৰু এটা দুটা যদি কেনেবাকৈ কিবা কাৰণে আছে মই পাহৰি গৈছোঁ পাহৰি যাব পাৰোঁ এইটো কাৰণে কৈছোঁ কোনোবা আছিলে যদি আকৌ বেয়া পাব পাৰে ন সেই কংকন কৌশিকো ভাল খেলিলে আৰু 2 নম্বৰ সেই বাহিৰৰ ল'ৰা চোৱা তুমি জম্মু কাশ্মীৰৰ পৰা 3টা ল'ৰা আছে অপজিট টিমৰ গুৱাহাটীত আছে নগাঁৱৰ আছে তেজপুৰৰ আছে তৃতীয় আমি খেল জিকিছোঁ সেইটো এটা হ'ল টিম বণ্ডিংটো মেইন তুমি যিমান ভাল খেলা বেয়া খেলা ল'ৰা 11টাৰ মাজত যদি ফিল্ডৰ ভিতৰত যদি বণ্ডিংটো এনেকুৱা থাকিব নহয় এনি হাও খেল জিকিব তাৰ মাজতে অকণমান থকাথকি খেলি মেলি হয় তুমি খেল জিকিব নোৱাৰা যিমান ভাল ল'ৰা সেইটো দায়িত্ব আপোনাৰ সেইটো মই মিলাব পাৰোঁ নহয় মানে মিলাওঁ যিমান পাৰোঁ মিলাবলৈ চাওঁ তাৰপৰা সেই তেনেকৈ যোৱা বছৰ আমি ভাল তেনেধৰণৰ আপোনাৰ দায়িত্ব মেইন দায়িত্ব মানে কি হয় আপোনাৰ টিমটো বণ্ডিং কৰি ৰখা ধুনীয়াকৈ মিলাই মিচাই ৰখাটো হৈছে আপোনাৰ মূল দায়িত্ব হৈ যাব এজন ফাইনেন্সাৰৰ বাবে আপুনি আপোনাৰ দলত যিহেতু বহুতো খেলুৱৈ আছে আপুনি কেপ্টেইন হিচাপে কাৰোবাক এনেকুৱা হয় নেকি যে টেনিছতো প্ৰায়ভাগখিনি কেপ্টেইন আমি দেখা নাপায় আমাৰ লোকেল ক্ৰিকেটত কেপ্টেইন বুলিবলৈতো ক'ব নোৱাৰি কিন্তু কেপ্টেইন এজন থাকে আপোনাৰ কেপ্টেইনচি হিচাপে আপোনাৰ টিমক জয়লাভ কৰাত কাৰোবাৰ নাম ল'ব বিচাৰে যে এজন কেপ্টেইনত মই বেছিকৈ ভাল পালোঁ বা তেখেতে মোক বেছি সহায় কৰিলে টিম জিকাত তেনেকুৱা আপোনাৰ কেপ্টেইন আছে নেকি আছে মোৰ এতিয়া আৰু মানে আজি 3-4 বছৰ পৰা মোৰ কেপ্টেইনশ্বিপটো বুলে কৰি আছে বুল মানে আপোনাৰ পাৰ্থ দুৱাৰা কমাৰ বন্ধৰ ল'ৰা তেওঁ আজি 3-4 বছৰ পৰা মোৰ টিমটো কেপ্টেইনশ্বিপ কৰে আৰু 2 নম্বৰত কেপ্টেইন বুলিয়ে নহয় আমাৰ টিমটো মই যে ক'লোঁ বণ্ডিং মানে ইটোৱে সিটোৰ লগত আলোচনা কৰে আমাৰ ল'ৰাখিনি সি তাৰ মাজতে চবেই চলাই চেবাল বুলি বোকাহাটৰ আছে চেবালৰ লগত ডিছকাছ কৰিব মাজত মই কৈ পঠিয়াম চেবালক যিহেতু এইটো টাইমত এইটো বলাৰ কৰিবি এইটো টাইমত এইটো বেটছমেন যাব তেনেকৈ মিলাবি বুলক কওঁ তাৰ মাজতে মানে মিলাই ৰাখে মোৰ কথাটোও ৰাখে সিহঁতিও নিজৰ গেমটো চাই লয় তেনেকৈ মিলাই মানে কেপ্টেইনশ্বিপটো কৰে বোলে আৰু তাৰ আগত থানো আছিলে থানুও কৰিছিলে থানুটো মোৰ কিমান 7 বছৰমান খেলিলে 7 বছৰ খেলি ওলাই গ'ল এতিয়াতো বহুত বেছি ভাল খেলে তেনেকুৱা ধৰণৰ কথা এতিয়া আকৌ আমি মিল হৈছোঁ এতিয়া চেম্পিয়নছ ট্ৰফি খেলিম আমি চেম্পিয়নছ ট্ৰফিত আমাৰ থানো আমাৰ টিমত আছে জুলাই মাহতে হ'বলৈ গৈছে চেম্পিয়নছ ট্ৰফি আমাৰ থানো আছে বুল আছে তাৰপৰা টিপু চুলতান আছে টিপু চুলতান খেলি আছে টিপু চুলতান আছে ধুনু আছে আমাৰ গুৱাহাটী ৰঙিয়াৰ তাৰপৰা পৱন চেত্ৰী লিভিং নগাঁৱৰ আছে তাৰপৰা আৰু এজন বাহিৰৰ আছিলে
বিশাল মহন্ত বুলি আছে তোমাৰ লখিমপুৰৰ বাকী আমাৰ চব গোলাঘাটৰ 4জন বাহিৰৰ দিছে আমাৰ যোৰহাটৰ আছে চান্দামো আছে তাৰপিছতে মুস্তাক আছে এটা আপোনাৰ চেম্পিয়নশ্বিপ টপৰ দলটি কথা কৈছো আৰু আছে তোমাৰ বুল আছে জুনিয়ৰ আবিদুল আছে ৱাছিম আছে এনেকৈ আছে আমাৰ চব গোলাঘাটৰ পৰা বেছি আছে আপোনাৰ দলটিৰ নাম কি দিছে আপুনি ক'ব বিচাৰে নেকি আগত চেম্পিয়নশ্বিপ টপৰ দলটিৰ নাম থিংছিং ইলেভেন ৰখা হৈছে এইটো এখন হ'বলৈ গৈছে জুলাই মাহৰ হয় কেতিয়াৰ পৰা আৰম্ভ হ'ব 18-19-20 আমাৰ ঘৰতে ফাৰ্ষ্ট খেল আছে খেলখনত আমাৰ চেনেলতো লাইভ হ'ব হয় আকৌ আমি লগ পাম তাত নিশ্চয় চেম্পিয়নশ্বিপ কাপ চাবৰ বাবে কিবা কৰিছে নেকি চেম্পিয়নশ্বিপ ভালকৈ পাতিছে এবাৰ মনোজ বুলি কোৱা আমাৰ গাড়ী বৰবমৰ ল'ৰা হয় তেওঁ কলিকতাত কিবা বিজনেছ কৰে তেওঁ বহুত ভালকৈ পাতিছে তেওঁ মোক ৰিকুৱেষ্ট কৰিলে যোৱা বছৰ চেম্পিয়নশ্বিপ কাপ হৈছিলে মই খেলখন একচুৱেলি জইন নকৰিলোঁ কিবা কাৰণে জইন নকৰিলোঁ আৰু অফ চিজনো হৈ যায় সেইটো টাইমত এইবাৰ মানে মনোজে মোক ফোন কৰি মেছেজ কৰিলে যে বোলে খেলিব লাগিব চিন্তা কৰিব লাগিব থানুও ফোন কৰিলে তাৰপিছতে চিন্তা কৰি মিলাই পেলাই খেলা খেলো নাই এতিয়া ল'ৰাবিলাকে আহিব ভাল লাগিব বহুত দিন পোৱা নাই ল'ৰাবোৰ তেনেকৈ চবৰে কথা পাতিলে এনেকৈ ল'ৰাখিনি ল'ব বুলি ক'লে দুই এটা ল'ৰা ল'ব নোৱাৰিলোঁ নিজৰ ল'ৰা দুই এটা ল'ৰা ল'ব নোৱাৰিলোঁ সেইটো কাৰণে অকণ বেয়াও লাগিছে এটা লগত চেম্পিয়নশ্বিপ কাপত কিমানজন প্লেয়াৰ ৰাখিব পৰা 15জন দিছে 15জন দিছে ইম্পেক্ট এজন দিছে 15 নহয় 15জন মানে 12জনে খেলিব ইম্পেক্ট ৰুলটো ৰখা হৈছে চেম্পিয়নশ্বিপ কাপত এটা বিশেষ ৰুল যিটো IPL ত দেখা যায় এইটো ইম্পেক্ট ৰুলটো দিয়া গৈছে এতিয়া আপোনাৰ লগত এনেকুৱা কোনোবা আছে নেকি যিটো প্ৰতিকে ধেমেলীয়া ধৰক কেতিয়াবা খেলত সোনকালে অধৰ গুচি আহে কোনোবা যেনে বলিং কৰোঁতে কিবা এটা খেলি মেলি গ'ল আপোনাক আহি কৈ দিম বোলে মই এনেকুৱাহে ক'লা দেই ইয়াৰ কাৰণে আপোনাৰ নিজৰ বুলি কৈ যি ধেমালি কৰে মোৰ ভাইটিয়ে আছে এজন আছে শংকৰ নেত্ৰী বুলি কয় তেওঁ মানে যোৱা বছৰ পৰা মানে অলপ আউট অফ ফৰ্ম বুলি কয় নহয় মানে বেটত লগা নাই আমি মোৰ বিশ্বাসী খেলিব ভাল তেনেকৈ তাক পঠিয়াওঁ আজি যেতিয়া আমাকে আহে আৰু চাইডত লাগিলে ইয়াতে আকৌ কেতিয়াবা এলবিডি মানে নহয়ও এলবি নাছিলে বোলে তাই নি দিছে মানে এনেকৈ ক'ব বাহিৰত আহি কয় তাৰ আকৌ মই নহ'লে আৰু খেলিবলৈ এনেকৈ ক'ব মোৰ ভাইটিৰ নিচিনা ভাইটিয়ে আৰু তাক মই বহুত ভাল পাওঁ এই চেম্পিয়নশ্বিপ কাপত সি মানে কি কয় ৰেজিষ্ট্ৰেশ্যন নকৰাৰ কাৰণে তাই মানে এই যিবিলাক এই হেৰি হয় অকশ্যনৰ খেলবিলাক এনেকুৱা হয় ন আপুনি কিছুমান মানুহে গম পাই যে ন ইয়াক বোলে তাই আমুকক ল'বই বা আমুকে আমুকক ল'বই নিজৰ ল'ৰা শংকৰ নেত্ৰী মানে এনেকুৱা হয় ভাইটিৰ নিচিনা মানে পেৰিজ বৰুৱা থাকিলে তেনে বোলে তাই ল'ব তেনেকুৱা নিচিনা হয় বুলক ল'ব বা তেনেকুৱা নিচিনা কথা আহি পৰে এইবাৰ মানে অলপ কথা পাতিলোঁ তই ৰেজিষ্ট্ৰেশ্যনটো কৰি দিবি সি কৈছে নাই মই এইবাৰ ৰেজিষ্ট্ৰেশ্যন নকৰোঁ সি কৈছে বোলে হেৰি মই সোমাই গ'লে আকৌ আপোনাৰ দিগদাৰ হৈ যায় আপুনি মোৰ ল'বই ভাওবিলাক উঠাই দিয়াৰ পিছত মানে বুজি পাইছে আৰু তাৰমানে সি সেইটো কাৰণে এইবাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপুনি একদম নিজৰ মতে ল'ৰাখিনি লওক মই কৈছোঁ না তোক লাগিব নেকি কাৰণ সি মোক যোৱা বছৰে আউট অফ ফৰ্ম মানে খেল ভাল হোৱা নাই তাৰ আগৰ বছৰে ভাল খেল দিছে বেছি বছৰ হোৱা নাই মই 3 বছৰ হৈছে খেলা মোৰ টিমত গোলাঘাটৰ ল'ৰা হয় যোৱা বছৰ বেয়া খেলে তাৰ নিজৰে মনত ডাউট আছে মই বেয়াও খেলি দিব পাৰোঁ বা কিন্তু ল'ৰাটো ধেমালীয়া হয় যি কৰিলোঁ আৰু ময়ো কৰিলোঁ তাত ধেমালি চলি থাকে পূৰা আউট হোৱাৰ পিছত ই ছাইডতে লাগিছিল নহয় এনেকৈ কয় আৰু বাকী আৰু সি জমনি আছিলে আৰু এনেকুৱা কোনোবা আছে নেকি যে আপোনাৰ আপুনি ক'লে যে আজি খেলখন ইমান সময়ত হ'ব 11টা বজাত হ'ব 11টা বজাত পাবগৈ লাগিব কোনোবাই কয় নেকি তেতিয়া মই কৈ আছোঁ 11টা বাজি গ'ল তেনেকুৱা অনুভৱ আছে তেনেকুৱা মানে তোমাক 11টা বজাত যদি মই কওঁ যে 11টা বজাত ফিল্ড পাব লাগিব এতিয়া ভুল পাৰ্থ বৰা বুলি কৈছোঁ যে সেইজন ল'ৰা আকৌ 10টা 10:30 বজাত ফিল্ড পাই তেওঁৰ হিচাপটো মন বেলেগ তেওঁ মানে কি হিচাপে গুচি আহে কেনেকৈ পাৰে নাজানো আৰু মই এখন ল'ৰাবোৰক এনেও কৰিলোঁ এঘণ্টা ফাষ্ট কৰিলোঁ 2টা বজাত মাতিলে মই 1টা বজাতে মাতিছে বুলি কওঁ আৰু
চবৰ লগত ধেমালি হয় আৰু ফোনতে কওঁ যে আহিবি পটকত আহিবি এনেকুৱা কিবা কিবি কওঁ তাৰপৰা তাৰ মাজতে আছে আমাৰ মানস এইটো মানে নগা যোৰহাটৰ জুনুকা চান্দান যোৰহাটৰ হয় তিনিজন যোৰহাটৰ তেওঁলোকক ফোন কৰিলে কি কয় এনেকুৱা ধেমালি আৰু ধেমালি নহয় মই আহি নাপায় মোৰ টেনশ্যন হৈ থাকে এটাই ক'ব সি আহিব জুনুকাই ক'ব মইতো ঘৰত ওলাই গৈ আছো তাৰপৰা এটাই ক'ব মই বোলে বাথৰুম গৈছো যে আকৌ ইটোৱে ক'ব মই ভাত বাই দিলে মানে ভাতটো খাব নে বাথৰুম যাব নে ৰৈ থকাটো আহিব তেনেকুৱা হৈ গৈছে কনফিউজ কৰি দিয়ে সেইবিলাক মানে সিহঁতৰ তিনিটাৰ মাজত মই বহুত দিগদাৰ পাওঁ তাৰ মাজতে কিন্তু নিজৰ ল'ৰা হয় তেনেকে চেক্ৰিফাইচ কৰি দিয়ে না আমি খেলখন টিমটো সেইটো কাৰণে আমাৰ সেই তিনিজন ল'ৰাই বহুত দিগদাৰ দিয়ে তথাপিতো মই সিহঁতক বহুত বেছি ভাল পাওঁ কাৰণ যেতিয়াই কওঁ লগা তই আহিব লাগিব দেই এতিয়াতো চিৰিয়াছ কেছ আছে তেনেকে যেতিয়া কওঁ তেতিয়া সি আৰু মানে বোলে দা আপুনি মাতিছে যাবই লাগিব ন এইসমূহ দলৰ মাজত হোৱা ধেমেলীয়া কাহিনী আপুনি ক'লে যিহেতু আমি বহুত সময় আপোনালোকৰ কথা পাতিলোঁ আপোনাৰ অতি মূল্যৱান সময় আমাৰ দৰ্শকক দিয়াৰ বাবে আমাক দিয়াৰ বাবে বহুত সংখ্যক দৰ্শকে আপোনাৰ পৰা বহুত জানিব বিচাৰে যিহেতু আপুনি এজন পৰ্দা আঁৰৰ ব্যক্তি আপোনাক ৰাইজে ফিল্ডত নেদেখে আপোনাৰ খেলুৱৈসকলক দেখে ফিল্ডত সেইবাবে আপুনি এজন পৰ্দা আঁৰৰ ব্যক্তি বুলি আমি কৈছোঁ আপোনাৰ পৰা আমি এতিয়া বিদায় ল'ব লাগিব বহুত সময় হ'ল আপোনাৰ লগত তাৰ আগত আমি দুটামান গুৰুত্বপূৰ্ণ কথাৰে আমি শেষ কৰিব বিচাৰোঁ যিহেতু ধেমালীয়া কথা আৰু আপোনাৰ জীৱনৰ কাহিনী সংগ্ৰামৰ কাহিনী শুনিলোঁ জীৱনখিনি কেনেদৰে আপুনি আগুৱাই আহিছে এই সৰু এখন গাঁৱৰ পৰা ওলাই আহি সেইখিনি জানিলোঁ আমি এতিয়া শেষত আমি এটা গুৰুত্বপূৰ্ণ কথা শেষ কৰিব বিচাৰোঁ যিহেতু আপুনি উলিয়াই গলিয়াই বহুতো ঠাই ঘূৰিছে বহুতো ঠাইত আমাৰ লোকেল ক্ৰিকেটত বহুতো সমস্যা আছে তেনেধৰণৰ আপুনি সমস্যা দুটামান সমস্যাৰ বিষয়ে ক'ব বিচাৰিব নেকি যে এনেধৰণৰ সমস্যা আছে বা আম্পায়াৰৰ ডিচিশ্যন কেতিয়াবা আমাৰ খেলি মেলি হৈ সিদ্ধান্ত বেলেগ হয় আম্পায়াৰৰ সিদ্ধান্ত বেলেগ হয় তেনেকুৱা কেতিয়াবা হয় তেনেকুৱা হয় মানে এনেকুৱা এতিয়া আমাৰ দুজন এম্পায়াৰ থাকে দুজন এম্পায়াৰ ডিচিশ্যনটোৱে আমি মানি ল'ব লাগে কেতিয়াবা তেওঁলোকৰো ভুল হৈ যাব পাৰে সেইটো যে মানুহ মাত্ৰই ভুল হয় ২ নম্বৰ কথা তেওঁলোকে সৰু বুলিও কেতিয়াবা নকৰে এনেকুৱা হয় থাৰ্ড এম্পায়াৰ ডিচিশ্যনটো যদি আমাৰ সুবিধাজনক হয় থাৰ্ড এম্পায়াৰ মানে ডিচিশ্যন চাই পেলাই কৰিব পাৰে সেইটো আমাৰ এটা সুবিধা হ'ব এতিয়া আমাৰ দিগদাৰ হৈ আছে আৰু ২ নম্বৰতে আৰু খেলি পেলাই মানে আজিকালি এটা বস্তু পাইছোঁ চব জেগাতে মানে 70% জেগাতে কমিটি টিম এটা গাঁৱৰ এজনে বনালে টিম এটা আমি প্ৰফেচনেল হয় বা আমি জানি য'তে হওক ভাল ক'ৰবাত প্ৰাইজ মনি আছে আমি খেলিব জানি তাত এনেকুৱা পৰিস্থিতি হৈ যায় মানে ভাল টিমবিলাকৰ লগত আমি খেলি থাকিব লাগিব খেলিব লাগিব কাৰণ এইটোৱে কমিটি টিম থাকে তাত কমিটি টিমবিলাকে বহুত দিগদাৰ হয় তেতিয়া কেতিয়াবা ডিচিশ্যন অলপ সিহঁতৰ ফালে টানি দিয়ে সেইবিলাক ধৰি লওক আমিতো কষ্ট কৰি গৈছোঁ খেলিবলৈ খৰচ হৈছে চব চিন্তা কৰিব লাগে মানুহে কমিটি এখন এনেকুৱা হ'ব লাগে যাতে সেই কমিটিখনৰ নিজৰ টিম নিজস্বভাৱে টিম থাকিব নালাগে সেইটোৰ পৰা আমি বহুত বিপদজনক কেতিয়াবা পাওঁ মানে আমাৰ অসুবিধা হয় আমাৰ মানে মিলাবলৈ দিগদাৰ হয় কাৰণ সেইটোতো কমিটিৰ ফালে জানিবই সেইটো আমাৰ প্ৰব্লেম হয় মই এইটো ফালৰ পৰাই কৈছোঁ মানে যে যিসকলে ভাল খেল ইমান পাতে সেইখন খেল কমিটিয়ে যাতে মানে নিজৰ কমিটি টিম থাকিব নালাগে তেতিয়া সেই খেলখনৰো ভালকৈ পাতিব পৰা যায় আমুকত দেৱান গাঁৱত বা মাজগাঁৱত নাহৰণি বা গোলাঘাটত বা বাদুলিপাৰত খেলখন ভাল পাতিছে দেই সেইটো শুনিব পৰা ক'ব লাগে তেতিয়া ভাল লাগে আৰু আপুনি ধৰক এতিয়া আমি আপোনাৰ পৰা বিদায় লোৱাৰ আগত আপুনি নতুন প্ৰজন্মৰ যি খেলুৱৈসকল আগবাঢ়ি আহিছে তেওঁলোকক আপুনি কি উপদেশ দিব বিচাৰে নতুন প্ৰজন্মক এটাই কথা ক'ব বিচাৰিছোঁ মই খেল খেলিবলৈ ওলাই আহিব লাগে আৰু আজিকালি মই আগতো কৈ গৈছোঁ যে 70% ল'ৰাই ঘৰ চলাই ক্ৰিকেট খেলি পেলাই টেনিছ লেডাৰৰ কথা মই ক'ব যোৱা নাই কাৰণ মই টেনিছৰ লগত মই জড়িত ন লেডাৰটো খেলাটো ভাল কথা লেডাৰ খেলিব লাগে আৰু ২ নম্বৰ টেনিছ খেলি 70% ল'ৰাই আজি ক্ৰিকেটত ঘৰ চলাই আছে আৰু ওলাই আহক আৰু এতিয়া আৰু ভাল হৈ আহি আছে চব জেগাত টেনিছ খেল পাতিছে আৰু ভাল হ'ব চবে পাৰফৰ্মেঞ্চ দিব লাগে গাঁৱৰ ল'ৰাবিলাক আমাৰ গাঁৱৰ ক্ৰিকেট ল'ৰাবিলাক ওলাই আহিব লাগে বহুত পইচা আজিকালি মানে ক্ৰিকেটত বহুত পইচা আছে পইচা আছে ভাল পাৰফৰ্মেঞ্চ দিলে পইচা আছে আৰু কষ্ট কৰিলে চবেই সফলতা পাব
আৰু আপুনি 2002 চনৰ 2-3 পৰা বৰ্তমান 2026 চনলৈকে আপুনি এই দলৰ লগত জড়িত হৈ আছে আৰু ভৱিষ্যতে আপুনি এই দলৰ লগত জড়িত হৈ থাকিব বুলি ভাবিছে চাগে ভাবিছোঁ নিশ্চয় যদি মই এনেকৈ ভালকৈ থাকোঁ ৰাইজে মোক আশীৰ্বাদ কৰে তো মই থাকিম বুলিয়ে ভাবিছোঁ আপোনাৰ যিটো টিম আছে আৰু কেতিয়াবা দুৰ্নীত আপোনাৰ কণ্টেক্ট নাম্বাৰ বা আপোনাক যোগাযোগ কৰিব পৰা কিবা সুবিধা হ'ব নেকি কোনোবা ধৰণৰ কমিটি আপোনাৰ খেল পাতিছে ডাঙৰ খেল আপোনাক যোগাযোগ কৰিব বিচাৰে আপোনাৰ লগত মোৰ নাম্বাৰ আছে ফোন নম্বৰ আছে হয় তেখেতে দাদা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আমাৰ চেনেলটোৰ বাবে আপুনি কি ক'ব মই ভাল পাইছোঁ তোমালোকৰ আৰু মই সঁচাকৈ ক'বলৈ গ'লে মানে এনেকৈ লাইভ এনেকৈ হেৰি কৰা নাই কিন্তু মই কি সাহসত উঠিছোঁ বা কথা পাতিছোঁ তোমাৰ লগত মই নিজে ধৰিব পৰা নাই কিন্তু পুৰণা কথাবোৰ ওলাই গৈছে কথা পাতি তোমালোকেও ভালকৈ প্ৰশ্নবিলাক সুধিছা মই পাই ক'ব পাৰিছোঁ ভাল লাগিছে আৰু তোমালোককো সৰু সৰু ভাইটি হয় তোমালোক আৰু উঠি যোৱা মানে আগবাঢ়ি যোৱা হয় সেয়াই কামনা কৰোঁ দৰ্শকক কি ক'ব আপুনি লেটছ আছে আমাৰ চেনেলটোত দৰ্শকক মই এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আগুৱাই যাবলৈ সাহস দিয়ক আপোনালোকে চব ফালৰ পৰা চাব ধন্যবাদ আমি শেষত আমাৰ চেনেলৰ পৰা বুলেটলৈ আমাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ বুলেটা আপোনাৰ লগত কথা পাতি ভাল লাগিলে আপোনাৰ ইমান বহুমূলীয়া সময় দিলে আপোনাৰ যিহেতু আমি বাহিৰত দেখি আছোঁ আপোনাৰ বহুত কাম কৰি আছে তথাপিতো আপুনি বহু সময় দি দিলে আৰু ইয়াত দেখিছে বুলেটাই অৰ্জন কৰা ইয়াৰ টপিকসমূহ আৰু ইয়াৰ বাহিৰেও আৰু বহুতো টপিক বাহিৰত অকণমান অসুবিধা হ'ল সেয়া আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব আৰু বুলেটাই আমাক কৈছে জনাইছে যে আমি যিটো ৰুমত বহি আছোঁ সেই ৰুমটো কেৱল মাত্ৰ টপিক সজাবৰ কাৰণে বনাইছোঁ বুলি কৈছে ইয়াৰ দেখিছে আপোনালোকে এইটো ঘৰৰ কাম চলি আছে তেখেতৰ যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব তেতিয়া এইটো ৰুমতে এই টপিকসমূহ ধুনীয়াকৈ সজা আপোনালোকে দেখিবলৈ পাব ধন্যবাদ আজিলৈ ইমানেই আমি অন্য এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল পডকাষ্ট লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ ধন্যবাদ Close till I get up. Time is barely on our side.